ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে মাহৰ 22 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব আজি ৰাতি 8:18 পৰ্যন্ত। তাৰপিছত কৃষ্ণা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:21 পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি দ্বীপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:20 পৰা 6:01 পৰ্যন্ত, আকৌ 6:44 পৰা 8:51 পৰ্যন্ত, আকৌ 11:40 পৰা 1:48 পৰ্যন্ত, আকৌ 3:13 পৰা 4:37 পৰ্যন্ত, আকৌ 5:02 পৰা 6:14 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি দিনটোৰ ভিতৰত নিজৰ পচন্দৰ কামবোৰত ব্যস্ত থাকি আপুনি আজি সকাহ আৰু আনন্দ অনুভৱ কৰিব। আৰ্তজনক আৰু বৃদ্ধসকলৰ সেৱা আৰু যত্ন লোৱাত আজি আপুনি সুখ লাভ কৰিব। গতিকে তেওঁলোকক যিমান পাৰে আপোনাৰ সামৰ্থ্য অনুসৰি সহায় আৰু যত্ন ল'বলৈ চেষ্টা কৰিব। এজন সদস্যৰ আজি পৰিয়ালত বিয়া ঠিক হোৱাৰ বাবে পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব। বজাৰ কৰাৰ পৰিকল্পনা আজি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ভাল হৈ থাকিব। কেতিয়া আপোনাৰ জেদী আৰু ভুল বুজাবুজিয়ে আপোনাক বিপদত পেলাব পাৰে। গতিকে সময়ৰ লগে লগে নিজকে সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু এইবোৰ অভাৱ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাব লাগিব। কিবা অশুভ ঘটনা ঘটিব বুলি আজি আপোনাৰ মনতে ভয় থাকিব, কিন্তু এয়া মাথো আপোনাৰ ভ্ৰম হ'ব। গতিকে নিজৰ স্বভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু নিজৰ কামবোৰতে আপুনি মনোযোগ দি ৰাখক। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰম অনুসৰি আজি আপুনি ভাল ফলাফল পাব। কিছু বাকী থকা ধন লাভ কৰাৰ বাবে আজি আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি দেখা যাব। আৰু ব্যৱসায়িক ক্ষেত্ৰখনত আজি আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত সক্ৰিয়তাৰে কাম কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে আপুনি কৰ্ম পদ্ধতিবোৰ বুজাই দিব আৰু তেওঁলোকক সুচাৰুৰূপে কামবোৰ ভগাই দিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামবোৰ অতি সোনকালে সম্পন্ন হ'ব। নিয়োজিত লোকসকলৰ আজি বদলিৰ সম্পৰ্কীয় যিকোনো ধৰণৰ ভাল খবৰে তেওঁলোকক আনন্দিত কৰিব আৰু তেওঁলোকে নিজৰ পচন্দৰ ঠাইলৈ গৈ তেওঁলোকে কাৰ্যকলাপো চলাব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভো কৰিব। পাৰিবাৰিক পৰিৱেশ আজি ভাল হ'ব, কিন্তু আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে একেলগে সুসংগঠিত হৈ থাকিব লাগিব। পৰিয়ালত যদি কিবা আপোনালোকৰ বিষয়ে কিবা চৰ্চা চলিও থাকে তথাপি আপোনালোকে উত্তেজিত নহৈ আপুনি তেওঁলোকৰ যি কথা বতৰা আছে সেইবোৰক সন্মান প্ৰদৰ্শন কৰিব আৰু নিজকে উন্নতি কৰিবলৈ চেষ্টা কৰিব। কাৰো লগত যাতে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বভাৱত ইতিবাচকতা দেখা পাব আৰু আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। প্ৰেমৰ সংগীক আপোনালোকে ভালদৰে চোৱা চিতা কৰক, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব। কোনো ধৰ্মীয় বা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা কৰিলে আজি আপোনালোকে এক শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ সাৱধান হওক, কাৰণ বৰ্তমান আপোনাৰ খোৱা লোৱাৰ বাবে কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কিছু সময়ৰ বাবে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু গেছ আৰু এচিডিটিৰ দৰে সমস্যা যাতে আপোনাক আমনি কৰিব নোৱাৰে তাৰ প্ৰতিও সতৰ্ক হ'ব লাগিব। এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে কিছু সময়ৰ বাবে হ'লেও যোগাসন আৰু আন কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। ই আপোনালোকক শাৰীৰিক শান্তি প্ৰদান কৰিব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ঘনিষ্ঠ আত্মীয়ক লগ পাব আৰু তাত সুখৰ পৰিৱেশে বিৰাজ কৰিব। আপুনি আপোনাৰ কৰ্মশৈলী আৰু ব্যক্তিত্বৰ দ্বাৰা আপুনি তেওঁলোকক আপ্লুত কৰিব পাৰিব আৰু তেওঁলোকেও আপোনাক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। আৰু আপোনাৰ আজি কৰ্মক্ষমতাৰ ফলত আপোনাৰ ভাল ফলাফলো পোৱা যাব। গতিকে আপুনি আজি নিশ্চিন্ত হৈ থাকক, নিজৰ কৰ্ম ব্যৱস্থা ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি বহিৰাজ্যলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে কাগজ পত্ৰৰ সৈতে জড়িত যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এইবোৰ আজিয়ে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু কাগজ পত্ৰবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। যিকোনো বিবাদ বা চৰকাৰী বিষয়ে সাৱধান হোৱাৰ সময় আহি পৰিছে। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ বাদ বিবাদৰ পৰিস্থিতি আছে বা চৰকাৰী বিষয় আছে সেইবোৰত আপুনি সফলতা পাব হ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল হ'ব, যাতে আপুনি কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰে। আজি আপোনাৰ কোনো ইলেক্ট্ৰনিক বস্তু বা বাহন ভাঙিলে বৃহৎ খৰচ হ'ব পাৰে। গতিকে এইবোৰ ব্যৱহাৰ কৰোঁতে অলপ সতৰ্ক হ'ব আৰু আজি ভুলতো আপুনি ধন ধাৰে নল'ব, নহ'লে আপুনি এইবোৰ পৰিশোধ কৰিবলৈ আপোনাৰ কঠিনতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি আজি সুসংগঠিত হৈ থাকক আৰু ঋণ লোৱাৰ পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ব্যৱসায়িক কাম কাজৰ সমন্বয়ত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব যাতে সেইবোৰ সঠিকভাৱে চলিব পাৰে আৰু ব্যৱসায়িক যিবোৰ কাম কাজত আপোনাৰ বাধাৰ সৃষ্টি হৈছে সেইবোৰতে আজি বেছিকৈ মনোযোগ দিয়াৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা ইতিবাচক হ'ব আৰু লগতে ভালদৰে চলিব। আপুনি আজি কিছু ভাল পৰামৰ্শও পাব আৰু আপুনি এটা ভাল সিদ্ধান্ত ল'ব পাৰিব, যাৰ ফলত নিয়োজিত লোকসকলে আজি কাৰ্যালয়ত বহু ধৰণৰ শান্তি পাব আৰু লগতে নিজৰ কামবোৰ কৰোঁতেও কিছু সফলতা অৰ্জন কৰিব পাৰিব। আৰু লগতে আজি আপোনাৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ যাতে সমন্বয় বেয়া নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি তেওঁলোকৰ পৰাও বহু ধৰণৰ সহায় লাভ কৰিব। পৰিয়াল ব্যৱস্থাটো আজি শৃংখলাবদ্ধ কৰি ৰাখিবলৈ হ'লে আপোনালোকে পৰিয়ালৰ মাজত পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকে কিছু অসুবিধাৰ সন্মুখীন হ'লেও আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব যাতে এই ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু পৰিয়ালত আজি আপুনি পৰিয়ালৰ বাহিৰত যিবোৰ বিষয় আছে সেইবোৰত হস্তক্ষেপ কৰিব নাযাব, নহ'লে আপোনালোকৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে যিখিনি পৰিয়ালৰ সমস্যা উদ্ভৱ হৈছে সেইবোৰতে গুৰুত্ব আৰোপ কৰক যাতে আপোনালোকৰ পাৰিবাৰিক যি সমস্যা আছে সেইবোৰ সমাধান হৈ আপোনালোকে এক সুন্দৰ জীৱন যাপন কৰিব পাৰে। এনে কৰিলে পৰিয়ালৰ সদস্যও বুজি পাব আৰু আপোনালোকক সহযোগিতা আগবঢ়াব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে। গতিকে ইজনে সিজনে আজি কৰিবলৈ যোৱাৰ সুযোগ পাব আৰু আপোনালোকে মনত শান্তিও লাভ কৰিব। স্বাস্থ্য আজি ভালে দেখা যায়, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। খাদ্যবস্তু ভালদৰে ৰাখিব আৰু কেৱল সুষম আহাৰেই গ্ৰহণ কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে কিছু শুভ কামৰ পৰিকল্পনা কৰিলে আজি ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আজি আপোনাৰ বহু কাম হ'ব যদিও ইয়াৰ পৰা আপুনি ভাল লাভ পাবও পাৰিব। গতিকে আজি নিশ্চিন্ত হৈ থাকক, নিজৰ কাম সম্পূৰ্ণ হৃদয়েৰে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি পাৰিবাৰিক ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক দুয়োটা ক্ষেত্ৰতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিবলৈও সক্ষম হ'ব। কোনো ধৰণৰ ঋণ বা লেনদেন কৰাৰ সময়ত আজি অসাৱধান নহ'ব, কাৰণ যিকোনো ভুলৰ বাবে আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এনেধৰণৰ কাৰ্যকলাপৰ প্ৰতি আপুনি ধ্যান দিব আৰু গুৰুত্ব সহকাৰে কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ সন্তানৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপত কিছু নেতিবাচকতা দেখা যাব। গতিকে তেওঁলোকক বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকক পথ প্ৰদৰ্শন কৰক আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। এনে কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। আজি আপুনি অসাৰ কাম কাজ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক আৰু কেনেদৰে আপুনি নিজৰ কামবোৰ ভালদৰে কৰিব পাৰিব, কেনেদৰে আপুনি নিজৰ কামবোৰ পদ্ধতিগতভাৱে কৰিব তাৰ প্ৰতিহে বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। ব্যৱসায়ত আজি ভাল নতুন কাম পাব আৰু লাভৰ পথো মুকলি হ'ব।
ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যি চিন্তাৰ উদ্ভৱ হৈছিলে পূৰ্বতে সেইবোৰ আজি নাইকিয়া হ'ব। আৰু দূৰৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰক। এনে কৰিলে তেওঁলোকৰ পৰা আপুনি অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। যদি আপুনি কাৰোবাৰ লগত কাম আৰম্ভ কৰিবলৈ ওলাইছে তেনেহ'লে সেই ব্যক্তিজনৰ লগত জড়িত কথাবোৰৰ বিষয়ে নিশ্চয়কৈ চিন্তা চৰ্চা কৰি ল'ব। কাৰণ বৰ্তমান সময়ত আপুনি অংশীদাৰীত্বৰ ক্ষেত্ৰত যদি ভবা নিচিন্তাকৈ আগবাঢ়ে তেনেহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এই কথা আপুনি মনত ৰাখিব। নিয়োজিত লোকসকলে আজি নিজৰ লক্ষ্য পূৰণ হোৱাৰ লগে লগে তেওঁলোকৰ বিষয়সকলো তেওঁলোকৰ ওপৰত সুখী হ'ব আৰু তেওঁলোকৰ কৰ্ম পদ্ধতি আৰু কৰ্মক্ষমতাও বৃদ্ধি পাব। গতিকে ইয়াৰ ফলত আজি আপুনি মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ দায়িত্ব আজি বুজি নিজৰ মাজত গুৰুত্ব আনিব লাগিব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনাৰ আলোচনাৰ মাধ্যমেৰে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। কোনো যাতে আপোনালোকৰ মনত ইগ' ভাৱ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত যদি আপোনালোকে নিজে সতৰ্ক নহয় তেনেহ'লে বাহিৰা মানুহে ইয়াৰ সুযোগ ল'ব পাৰে। গতিকে বয়োজ্যেষ্ঠসকলে হওক বা কনিষ্ঠসকলেই হওক সকলোকে একেলগে লৈ আগবাঢ়িব। তেতিয়াহ'লে আপোনাৰ পৰিয়ালত এক ভাল মিলনো দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপো নাইকিয়া হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। কিন্তু আপোনালোকে দুয়োজনে দুয়োজনক সন্মান প্ৰদৰ্শন কৰিব আৰু আপোনালোকৰ সমস্যাবোৰক গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব। যদিও আপুনি স্বাস্থ্যসন্মত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। কাৰণ মহিলাৰ লগত জড়িত ৰোগে আপোনাক আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে মহিলাসকলে আজি উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকে অতি সোনকালে নিজৰ স্বাস্থ্য ভাল কৰিবলৈ সক্ষম হ'ব। মহিলাসকলে নিজৰ ঘৰুৱা দায়িত্বৰ উপৰিও নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মনোযোগ দিলে তেওঁলোকে যোগাসন আৰু ব্যায়াম আদি কৰিলে তেওঁলোকৰ স্বাস্থ্য ভাল হ'ব। গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ বাবে এটা ভাল সময়। গতিকে সকলো সম্পৰ্ক উন্নত হ'ব আৰু আপুনি সকলো ঠাইৰ পৰা সুখ লাভ কৰিব। যদি কোনো ব্যক্তিগত কামো বাকী আছিলে তেনেহ'লে আজি সেইবোৰ কাম সম্পূৰ্ণ কৰাত আপুনি জোৰ দিয়ক আৰু এই ক্ষেত্ৰত আপুনি কাৰোবাৰ পৰাও সহায় পাব। গতিকে আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে বা নিজৰ ঘৰৰ ক্ষেত্ৰত কিবা কাম আছে তেনেহ'লে সেইবোৰ আজি কৰিবলৈ যত্ন কৰক। কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহেও আপোনাক সহায় কৰিব। ঘৰ সংক্ৰান্তীয় কিছু বস্তু যদি আজি প্ৰয়োজন হয় তেনেহ'লে আপুনি সেইবোৰ আনিলে ঘৰত আপোনালোকৰ সুখ বৃদ্ধি পাব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ আচৰণত বিবেকেৰে কাম কৰিবলৈ যত্ন কৰিব লাগিব। কাৰণ তেওঁলোকৰ আজি এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব যিবোৰ তেওঁলোকে যদি খৰখেদীকৈ কামবোৰ কৰিবলৈ যায় তেনেহ'লে তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ বিবেক বিবেচনাৰ দ্বাৰা তেওঁলোকে আগবাঢ়িলে আজি ভাল হ'ব। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে এইবোৰ ধৰণৰ যিবোৰ অভাৱ আছে সেইবোৰ আপোনালোকে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। সম্পত্তিৰ লগত জড়িত পুৰণি সমস্যাবোৰ আজি পুনৰ দেখা দিব পাৰে। গতিকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায়ত এইবোৰ সোনকালে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। অন্যথা আপোনালোকৰ ভাই ভনীৰ মাজতে বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু এই বিবাদবোৰ আৰু অধিক বৃদ্ধি নাপাবলৈ আপোনালোকে এই ব্যৱস্থা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ দুপৰীয়াৰ পিছত লাভ হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ আজি যিবোৰ বাকী থকা কাম আছিলে সম্পূৰ্ণ কৰিব পাৰে। ৰিয়েল ষ্টেট খণ্ডত কাম কৰা লোকসকলৰ আজি ভাল চুক্তি লাভ কৰিব। গতিকে কাগজ পত্ৰবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। ভালদৰে চোৱা চিতা কৰি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। অফিচৰ কামত আজি নিয়োজিত লোকসকলে অলপ গুৰুত্ব দিব লাগিব। তেওঁলোকৰ বিশেষকৈ আজি কাম বৃদ্ধি পাব। গতিকে তেওঁলোকে আজি নিজৰ সকলোখিনি মনোযোগ নিজৰ কামতে ৰখাটো ভাল হ'ব। অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে নিজৰ কামবোৰ যিমান সোনকালে পাৰে আপোনালোকে সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। আজি তেওঁলোকৰ পৰিয়ালত দুয়োজনে মিলি একেলগে আগবঢ়াটো ভাল হ'ব। কিবা যদি নেতিবাচক পৰিস্থিতিৰ উদ্ভৱো হয় তেনেহ'লে আপোনালোকে নমনীয়তা বজাই ৰাখি কোনো ধৰণৰ ইগ' ভাৱ নাৰাখি আগবাঢ়ি যাওক।
সমাধান কৰিবলৈ চেষ্টা কৰক। দেখিব পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিছে। আৰু হঠাতে আজি পুৰণি বন্ধু এজনক লগ পালে আপোনালোকৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু আপোনালোকে মানসিকভাৱে কিছু সকাহো অনুভৱ কৰিব। সন্তান বিচৰাসকলেও আজি কিছু আশা দেখিব আৰু ইয়াৰ ফলত পৰিয়ালত আজি আপোনালোকৰ আনন্দৰো সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে আধ্যাত্মিক স্থানত যাবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আজি আপুনি ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতাই দেখা দিব পাৰে। গতিকে কিছু সময় জিৰণি ল'বলৈ চেষ্টা কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু সক্ৰিয়তাৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ সহায়ত চলি থকা সমস্যাৰ সমাধান পাব। লগতে আজি আপোনাৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা কাম হঠাতে সম্পূৰ্ণ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকে পৰিয়ালৰ লোকৰ পৰা বেছিকৈ পৰামৰ্শ লোৱাটো ভাল হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজি নাথাকিব। সন্তানৰ সৈতে আজি আপোনালোকে অলপ সময় কটাবলৈ যত্ন কৰিব। তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পোৱা দেখা যাব আৰু ভৱিষ্যতে তেওঁলোকে ভাল ফলাফলো লাভ কৰিব। আজি আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক দায়িত্ব পালনত ব্যস্ততাপূৰ্ণ দিন হ'ব। গতিকে নিজৰ বাবেও কিছু সময় ৰাখিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সতেজতা অনুভৱ কৰাব। কাৰণ নিজৰ ভাল লগা কামত যদি আপুনি কিছু সময় হ'লেও কটায় তেনেহ'লে আপোনাৰ মানসিক শান্তি পোৱাত সহায় পাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত যিকোনো সমস্যাৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষকৰ পৰা যদি সহায় লয় তেনেহ'লে উচিত সমাধান লাভ কৰিব। আৰু এই সময় আপোনাৰ বাবে কষ্টৰ সময় হ'ব, কিন্তু ইয়াৰ পৰা অতি সোনকালে আপুনি ভাল ফলাফলো পাব। গতিকে কষ্টৰ ফালে আপুনি ভয় নকৰিব। আপুনি আগুৱাই যাবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ বাধা আপোনাৰ কামত বিনষ্ট কৰিব নোৱাৰে। ব্যৱসায়িক কাম কাজ আজি উন্নত হোৱা দেখা যাব, কিন্তু কোনো নতুন কাম আৰম্ভ কৰাৰ সময় আপোনাৰ বৰ্তমান সময়ৰ কাৰণে উপযুক্ত নহয়। গতিকে আপুনি বৰ্তমান যি কাৰ্যকলাপ আছে সেইবোৰতে গুৰুত্ব দিয়ক। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে পৰিকল্পনা বনাই আগবাঢ়ক। আপোনালোকৰ ব্যৱসায়িক কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত সন্মানো দেখা যাব। এই সময়ত আপোনাৰ কৰ্ম পদ্ধতি কাকো নক'ব, নহ'লে আপোনাৰ কষ্টৰ সুবিধা আন কোনোবাই ল'ব পাৰে। গতিকে ব্যৱসায়িক পদ্ধতিৰ যি পৰিকল্পনা হ'ব বা যিবোৰ আপোনালোকৰ গোপনীয়তা থাকিব সেইবোৰ কাৰো আগত প্ৰকাশ নকৰাটোৱে ভাল হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি বিষয়ৰ সৈতে সংঘাতত লিপ্ত হোৱাটো উচিত নহ'ব, কাৰণ তেওঁলোকৰ এনে পৰিৱেশৰ ফলত নিজেই ভোগ কৰিব লগা হ'ব পাৰে আৰু তেওঁলোকৰ নিজৰ কষ্ট নিজেই পাব পাৰে। গতিকে এনে কোনো পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি আগ নাবাঢ়িব। যিমান পাৰে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। ইয়াৰ জৰিয়তে আপোনালোকে ধুনীয়াকৈ কৰ্ম ব্যৱস্থা ৰাখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰখাটো আপোনালোকৰ কৰ্তব্য হ'ব। গতিকে এই ধৰণৰ কাৰ্যকলাপবোৰ নকৰিব যাৰ দ্বাৰা আপোনাৰ পৰিয়াল আৰু সম্পৰ্কত প্ৰভাৱিত হ'ব পাৰে। যিমান পাৰে স্বভাৱত নমনীয়তা অনাৰ চেষ্টা কৰিব, কাৰণ পৰিয়ালৰ সৈতে একেলগে আগবাঢ়িলে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। সকলোৰে চিন্তা কৰক, সকলোৰে সৈতে ভাল হৈ থাকক, সকলোৰে সৈতে মিলাপ্ৰীতি বজাই ৰাখক। এনে কৰিলে আপোনাৰ সুখ শান্তিও দেখা দিব। দৈনন্দিন কাম কাজবোৰ আজি ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু খাদ্যাভ্যাসৰ প্ৰতিও একেবাৰে অসাৱধানতা নকৰিব, নহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতিকাৰক হ'ব পাৰে। আৰু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আপুনি সহজভাৱে নল'ব। উচিত চিকিৎসা যিমান সোনকালে পাৰে ল'বলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকক আগুৱাই নিব আৰু আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিলে আপোনাৰ কৰ্মক্ষেত্ৰতো ইতিবাচক ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সহায় লাভ কৰিব আৰু আপোনালোকৰ পাৰস্পৰিক কথোপকথনে সকলোকে উৎসাহিত কৰিব আৰু সতেজতা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। প্ৰভাৱশালী ব্যক্তিৰ লগত কথা পাতি কিছুমান সমস্যা সমাধান কৰিলে আজি আপোনাৰ নিজৰ কামত ইতিবাচক ফলাফলো লাভ কৰিব। সন্তানৰ ক্ষেত্ৰত আজি আপুনি অনুশাসিত আৰু সভ্য আচৰণ বজাই ৰাখক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ আপুনি অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকক যিমান পাৰে আপুনি উৎসাহ দিব আৰু নতুন কাম কৰিবলৈ তেওঁলোকক আগুৱাই লৈ যাব।
কেতিয়াবা আপুনি নিজৰ আকাংক্ষিত কাম কৰিব নোৱাৰাৰ বাবে অস্থিৰ হৈ পৰিব পাৰে আৰু খঙৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। গতিকে সময়ৰ লগে লগে নিজৰ স্বভাৱত পৰিৱৰ্তন আৰু পৰিপক্কতা অনাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে এইবোৰ কথা ভালদৰে উপলব্ধি কৰি আগবাঢ়িব। খৰচ কৰাৰ সময়ত আজি নিজৰ বাজেটৰ কথা নিশ্চয়কৈ মনত ৰাখিব, অন্যথা আপোনাৰ আৰ্থিক সংকটেও দেখা দিব পাৰে। ব্যৱসায়িক কাৰ্যকলাপত কিছু পৰিৱৰ্তন আনিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। বিশেষকৈ আপুনি আজি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আজি ডাঙৰ লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন কৰি আগবাঢ়ক। এই ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যদিও আজি আপুনি চুক্তি আদি লাভ কৰিব, তথাপিও আপুনি কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে আগবাঢ়িব বা চুক্তি সম্পন্ন কৰিব। অন্যথা কিবা ভুল থাকি গ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। নিয়োজিত লোকসকলে যিকোনো ধৰণৰ অবৈধ কামৰ পৰা আজি আঁতৰত থাকিব লাগিব, অন্যথা তেওঁলোকৰ সন্মান হানি হোৱাৰ যোগ উদ্ভৱ হৈছে। গতিকে নিজৰ যি কাম আছে সেইবোৰতে গুৰুত্ব দিব, কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব। ঘৰখনৰ ৰক্ষণাবেক্ষণত আপোনালোকৰ সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব। গতিকে নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। কাৰোবাৰ যদি পৰিয়ালত বেয়া পৰিস্থিতিৰ উদ্ভৱো হয়, আপুনি সেইবোৰ নিৰাময় কৰিবলৈ চেষ্টা কৰিব আৰু বুজাবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিছে। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰোবাৰ কথাত যাতে কোনো আপত্তি নকৰে, সমৰ্থন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মজবুত দেখা পাব। ক্লান্তি আৰু মানসিক চাপৰ আজি প্ৰাধান্য থাকিব। গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক। লগতে যোগ আৰু ধ্যানৰ বাবে ইয়াৰ ভাল সমাধান হ'ব। গতিকে এইবোৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত এক ভাল পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি বেছিকৈ অৱনতি ঘটে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ আৰাম আৰু সুবিধাৰ লগত জড়িত বস্তু ক্ৰয় কৰাত ব্যয় হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ভাল ফলাফল লাভ কৰিব আৰু সকলো সদস্যৰ সৈতে আপোনাৰ সম্পৰ্কও ভাল হৈ পৰিব। ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আজি আপোনাৰ বিশেষ ভূমিকা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ভাৱমূৰ্তি আৰু ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব আৰু তেওঁলোকৰ সৈতেও আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি আপোনাৰ দায়িত্ব গধুৰ থাকিব। গতিকে আপুনি দিনটো সেইমতে চলিবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় খৰচে আজি আপোনাৰ বাজেট নষ্ট কৰিব পাৰে। গতিকে আপুনি খৰচবোৰ কৰোঁতে অলপ ভাবি চিন্তি কৰিব যাতে আপোনাৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে আৰু সেইবোৰ কাম নকৰিব যিবোৰত আপোনালোকৰ খৰচ বৃদ্ধি পোৱা দেখা যায়। নিজৰ পচন্দৰ কোনো প্ৰকল্পত সফলতা নোপোৱাৰ বাবে আজি যুৱক যুৱতীসকলে মনত দুখ কৰিব পাৰে, কিন্তু আপোনালোকে মনোবল বজাই ৰাখি আকৌ এবাৰ চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ভিতৰত এক সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপুনি ভালদৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। আধ্যাত্মিক কামত কিছু সময় কটালে আপোনাৰ মনোবল বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰতো কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক ইতিবাচক শক্তি প্ৰদান কৰিব। ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব। বৰ্তমান সময়ৰ বাবে আপোনালোকে কোনো ধৰণৰ বেছি চেষ্টা কৰাৰ প্ৰয়োজনীয়তা নাই। গতিকে কোনো নতুন কামো আৰম্ভ নকৰিব। এতিয়া য'তে আপুনি মনোনিৱেশ কৰি আছে তাতে আপুনি ভালদৰে কামবোৰ বজাই ৰাখক। তেতিয়া দেখিব যে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিছে আৰু বৰ্তমান সময়ত আপোনালোকৰ আৰ্থিক অৱস্থাও স্বাভাৱিক হৈ থাকিব। গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। আপোনালোকৰ ভাল সময় উদয় হ'লে আপোনালোকৰ এই ক্ষেত্ৰতো উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ কোনোবা সহকৰ্মীৰ বাবে অফিচত কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে অফিচৰ পৰিৱেশ ভালদৰে ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব আৰু সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ কামতো তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটালে সকলোৱে সুখী অনুভৱ কৰিব আৰু আনন্দ অনুভৱ কৰিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভাল সময় কটাবলৈ চেষ্টা কৰক আৰু সকলো সদস্যকে আপোনালোকে গুৰুত্ব দিয়ক। কাৰোবাৰ যদি কিবা সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে আপোনালোকে সেইবোৰত গুৰুত্ব দি সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব আৰু বিশেষকৈ আজি বয়োজ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকৰ কিবা যদি
অসুবিধাৰো সৃষ্টি হয় বা স্বাস্থ্যজনিত কিবা অসুবিধা হয় তেনেহ'লে সেইবোৰতো বেছিকৈ গুৰুত্ব দিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰখাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যি কাৰ্যকলাপ থাকিব বা আপোনাৰ নিজৰ ব্যক্তিগত যি সমস্যা থাকিব সেইবোৰতে বেছিকৈ গুৰুত্ব দিলে আপুনি ভাল ফলাফল লাভ কৰিব। আৰু আজি ব্যস্ততাৰ বাবে আপুনি আজি কম সময় দিব পাৰিব, গতিকে বৰ্তমান সময়ত আপোনাৰ নিজৰ ক্ষেত্ৰতে অলপ মনোনিৱেশ কৰাটো ভাল হয়। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰৰ দৰে সমস্যা হ'ব পাৰে আৰু লগতে মূৰৰ গধুৰতা অনুভৱ কৰিব। গতিকে সামৰ্থ্য অনুসৰি কাম কৰিবলৈ যত্ন কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠিব আৰু দৈনন্দিন কাম কাজবোৰ অনুশাসিত কৰি ৰখাটো জৰুৰী হ'ব। ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ যি ক্ষমতা সেইবোৰ বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এক সংঘটিত আৰু শিথিল দিন হ'ব। যদি ঘৰ বা সম্পত্তিৰ লগত জড়িত কোনো সমস্যা আছে তেনেহ'লে সেই সমস্যা আজিয়ে সমাধান কৰিবলৈ চেষ্টা কৰক, কাৰণ আজি আপুনি এইবোৰ ক্ষেত্ৰত যদি চেষ্টা কৰে তেনেহ'লে সফলতা লাভ কৰিব। আপুনি নিজৰ ব্যক্তিগত কাম কাজতো আজি মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ভাল সুযোগ পোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিলে তেওঁলোকে অতি সোনকালে ভাল ফলাফল দেখিব। আনৰ আগত আজি নিজৰ কৃতিত্ব বেছিকৈ দেখুৱাই দিয়াটো ভাল নহ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ বিৰোধীসকলৰ মাজত ঈৰ্ষা অনুভৱ হ'ব পাৰে আৰু আপোনাৰ নিজৰ ক্ষতিও হ'ব পাৰে। গতিকে নিজৰ কৃতিত্ব নিজৰ লগত ৰাখক, কাৰো আগত প্ৰকাশ নকৰিব। ইয়াৰ ফলত আপোনালোকে আৰু অধিক আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰিবলৈ সক্ষম হ'ব আৰু আপুনি যি কামতে যাব সেইবোৰ আপুনি সুসংগঠিতভাৱে কৰিবলৈ সক্ষম হ'ব। লগতে আজি আপোনাৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনাৰ ব্যক্তিগত বিষয়বোৰ নষ্ট হ'ব পাৰে আৰু পৰিয়ালৰ যিকোনো সদস্যক আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি সামৰ্থ্য অনুসৰি সহায় কৰক আৰু তেওঁলোকক ভাল পথত আনিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক সুসংগঠিত পৰিৱেশৰো সৃষ্টি হ'ব। ব্যৱসায়ত কোনো নতুন পৰিকল্পনা খৰখেদাকৈ আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ সঠিক তথ্যৰ অভাৱে আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে সঠিক সময়ৰ বাবে আপুনি অপেক্ষা কৰক, ভালদৰে আপুনি তথ্যবোৰ গোটাই লওক আৰু লগতে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাৰ পিছতহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব। বিপণন সম্পৰ্কীয় কামত আজি বেছি খৰচ নকৰিব, কাৰণ ইয়াৰ পৰা কোনো লাভ নহ'ব। গতিকে আপোনাৰ বিপণন সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত বৰ্তমান সময়ত যি কাৰ্যকলাপ আছে তাতে আপুনি মনোনিৱেশ কৰক আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ত সহকৰ্মীৰ সৈতে আজি উন্নত সমন্বয় থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামতো আজি ইতিবাচকতা দেখা পাব। কিন্তু কাগজ পত্ৰৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। কিবা যদি হেৰায় তেনেহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। পৰিয়ালত আজি বজাৰ কৰা, মনোৰঞ্জন আদিত ভাল সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ ফলত আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব আৰু সকলো সদস্যৰ মাজতে মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব। ই আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টিও কৰিব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত অলপ এই ক্ষেত্ৰত মনোযোগ দিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে তেওঁলোকে আজি নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ ফলত তেওঁলোকে আজি আগবাঢ়িবলৈ অলপ কঠিনতা সন্মুখীন হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু সংগীৰ আপোনালোকে অনুভৱক সন্মান কৰি চলক। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিব। কাহ চৰ্দিৰ দৰে সমস্যা আজি হ'ব পাৰে, কিন্তু অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব, কাৰণ সমস্যাটো বৃদ্ধি হ'ব পাৰে। গতিকে আপোনালোকে সময় থাকোঁতে নিজৰ ক্ষেত্ৰত সতৰ্ক হ'ব। ইয়াৰ ফলত আপোনালোকে কাম কৰাৰ ক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু অনাগত দিনবোৰত আপুনি স্বাস্থ্যসন্মত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ মানিহে আগবাঢ়িব। তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ এই ক্ষেত্ৰত সমস্যা দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ সৈতে সুখৰ দিন হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি দিনটো কটাবলৈ চেষ্টা কৰক আৰু ক'ৰবাৰ পৰা আপুনি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়ে আপোনালোকৰ মানসিক শান্তি পোৱাটো সহায় কৰিব। আপোনাৰ দক্ষতাৰ ভিত্তিত আজি আপুনি বিচৰা সফলতা লাভ কৰিব পাৰিব। গতিকে নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপোনাৰ যিকোনো ধৰণৰ কামত আজি অগ্ৰগতি দেখা পাব। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰতো আপোনালোকে সাহস পাব আগবাঢ়ি যাবলৈ আৰু বাধা নোহোৱাকৈ আপুনি কামবোৰ কৰিবলৈ সক্ষম হ'ব।
আপোনালোকে কষ্ট অনুযায়ী আজি ভাল ফলাফলো পাব, গতিকে নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। এলাহে যাতে কোনো ধৰণৰ আজি ক্ষতি কৰিব নোৱাৰে সেই ক্ষেত্ৰত আজি যুৱক যুৱতীসকলে অলপ সাৱধান হ'ব লাগিব। এলাহক ত্যাগ কৰি সক্ৰিয়তাৰে যিকোনো কাম কৰিবলৈ যত্ন কৰিব লাগিব, নহ'লে আপুনি বহু সুযোগো আজি হেৰুৱাব পাৰে। লগতে কিছুমান পুৰণি নেতিবাচক কথাৰ বাবেও ঘনিষ্ঠ বন্ধুৰ মাজত কিছু দূৰত্ব থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ আগবাঢ়িব যাতে কোনো ধৰণৰ আপোনালোকৰ আজি খেলিমেলিৰ সৃষ্টি নহয়, আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে কোনো ধৰণৰ যাতে মত বিৰোধ নহয় বা আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও মনোযোগ দিব। সেইবাবে আপোনাৰ চিন্তাধাৰাৰ প্ৰতিও আজি আপুনি মনোযোগ দিব লাগিব। চিন্তাধাৰাবোৰ সলনি কৰক আৰু নিজৰ মাজতে ইতিবাচকতা আনিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ ব্যক্তিগত আৰু বেলেগৰ ক্ষেত্ৰতো ভাল ফল দিব। ব্যৱসায়ত আজি নতুন কাম পাব যিটো আৰ্থিকভাৱে লাভজনক বুলিও প্ৰমাণিত হ'ব, গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি নতুন কাম পাই সুখী অনুভৱো কৰিব। গতিকে এই কামবোৰ আপোনাৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি দিব। আজি আপোনাৰ যিবোৰ অসমাপ্ত কাম আছিলে সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে ভাল সময়, গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰত বেছিকৈ জোৰ দিয়ক। আপুনি কামত কষ্ট কৰক, এই অনুযায়ী আপুনি আজি ফলাফলো লাভ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ লক্ষ্যত উপনীত হ'লে আজি আপোনালোকৰ বিষয়াসকলে আপোনাক প্ৰশংসা কৰিব আৰু আপুনি উপযুক্ত সহায়ো তেওঁলোকৰ পৰা লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি ভাল আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আজি আপোনালোকৰ সন্তানৰ ভাল খবৰে পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব আৰু সকলো সদস্যই মিলি একেলগে আজি এক উৎসৱ আৰু আনন্দৰো সৃষ্টি কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল আজি ইতিবাচক হ'ব। বিবাহৰ যোগ্য লোকৰ বাবে আজি ভাল সম্বন্ধ অহাৰ ফলতো আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব আৰু এক হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হ'ব, গতিকে আজি পৰিয়ালত আপোনালোকে এক ভাল পৰিৱেশৰ দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়খিনিত আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য ধৰি আগবাঢ়িলে আপোনালোকে কিছু ভাল ফলাফল অনাগত দিনবোৰত লাভ কৰিব। অত্যাধিক পৰিশ্ৰম আৰু কষ্টৰ বাবে ক্লান্তি আৰু শৰীৰৰ বিষৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে, গতিকে মাজে সময়ে জিৰণি লোৱাটো নিশ্চিত কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক স্বাস্থ্য ভাল হৈ থাকিব আৰু স্বাস্থ্যসন্মত যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি আপোনালোকে আগবাঢ়িলে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিও দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ নিৰ্ধাৰিত যিকোনো লক্ষ্যৰ ওপৰত কাম কৰিবলৈ এইটো এটা ভাল সময়, গতিকে আজি যদি আপুনি লক্ষ্যৰ ক্ষেত্ৰত কাম কৰে বা সেই ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে কিছু ভাল প্ৰভাৱো দেখা পাব। আপোনাৰ সন্তানৰ আজি কিবা এটা সাফল্য লাভ কৰাৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়ে আপোনালোকৰ সন্মানো বৃদ্ধি কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক স্থানত কিছু সময় কটালে আজি আপোনাৰ মনোবল আৰু অধিক বৃদ্ধি পোৱা দেখা যাব, গতিকে এই ক্ষেত্ৰত কিছু সময় কটাবলৈ আপুনি যত্ন কৰিব। যুৱক যুৱতীসকলে আজি এটা কথা মনত ৰাখিব লাগিব যাতে তেওঁলোকে সময়ৰ সৎব্যৱহাৰ কৰি নিজৰ কামবোৰ কৰে, কাৰণ অসাৰ কামত যদি তেওঁলোকে সময় নষ্ট কৰে তেনেহ'লে নিজৰ কামবোৰত ক্ষতি হ'ব আৰু নিজৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি একাগ্ৰ হৈ আপুনি কাম কৰিবলৈ যত্ন কৰিব যাতে কোনো কাৰণতে আপুনি সময় নষ্ট নকৰে, নহ'লে আপোনাৰ বহু ক্ষেত্ৰত সুবিধাও আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। আজি আপুনি একাগ্ৰ হৈ থাকিবলৈ হ'লে ধ্যান আৰু যোগাসনৰ সহায় লওক। ই আপোনাৰ মানসিক শান্তি প্ৰদান কৰিব আৰু কাম কৰাত ইতিবাচকতাও দিব। আৰু লগতে আজি আপুনি বাজেট সংঘটিত কৰি চলিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ অলাগতিয়াল খৰচ আৰু খৰচ বৃদ্ধিয়ে আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি কৰিব বা সমস্যাৰ উদ্ভৱ কৰিব, গতিকে সেইমতে আপুনি আজি চলিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি আপোনাৰ কৰ্মশৈলীত কিছু উদ্ভাৱন আনিবলৈ আপুনি আপোনাৰ কৰ্মচাৰীৰ সমৰ্থন পাব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক যি কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকৰ এক অভূতপূৰ্ব সফলতাও দেখা পাব। সংবাদ মাধ্যমৰ সৈতে জড়িত কাম কাজত মনোনিৱেশ কৰি ৰাখক আৰু আপুনি হয়তো কিছুমান বিশেষভাৱে উপযোগী খবৰো আজি লাভ কৰিব, গতিকে আজি আপোনাৰ কামৰ তথ্যবোৰ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি কামবোৰ কৰোঁতে সহায় পাব। আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কোনো ক্ষেত্ৰতে বেছি টকা বিনিয়োগ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ ইয়াৰ পৰা আপোনাৰ কোনো ধৰণৰ লাভ নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ ভাল প্ৰভাৱ উদয় হোৱা নাই।
গতিকে বৰ্তমান সময়ত আপোনাৰ যি কাৰ্যপ্ৰণালী চলি আছে সেইবোৰতে মনোযোগ দিয়ক, তাতে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সমন্বয় বজাই ৰাখিলে আজি আপোনাৰ মধুৰতা অক্ষত থাকিব আৰু পৰিয়ালতো আপোনাৰ আজি এক সুনাম সৃষ্টি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি আপোনালোকৰ কোনো সদস্যৰ যদি স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটে তেনেহ'লে আপুনি লগে লগে তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপোনালোকৰ সদস্যজনৰ স্বাস্থ্য অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে পৰিয়ালত যদি আপোনালোকে আজি কিবা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে আপোনালোকৰ ভাল হয়, আৰু এই অনুষ্ঠান আপোনাৰ যদি ধৰ্মীয় অনুষ্ঠান হয় তেনেহ'লে আৰু অধিক ভাল হ'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখ বিৰাজ কৰিব। বিপৰীত লিংগৰ মানুহৰ লগত আজি মত বিনিময় কৰাৰ সময়ত আপুনি নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ইয়াৰ ফলত মানহানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতোঁতে অলপ সতৰ্ক হৈ কথা বতৰা ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ভাল প্ৰতিফলন দেখিব। তেওঁলোকৰ যি ভুল বুজাবুজি আছিলে সেইবোৰ আপোনালোকৰ আজি সমাধান হোৱাৰ দেখা যাব আৰু আপোনালোকৰ পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। প্ৰকৃতিৰ লগত কিছু সময় আজি নিশ্চয়কৈ কটাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক দিশত সতেজতা অনুভৱ কৰিব আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ কাৰ্যক্ষমতাতো পৰিব। গতিকে আপুনি নিজকে ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা আপুনি আপোনাৰ ব্যক্তিত্ব আৰু আচৰণত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি আহিছিলে আৰু সেই চেষ্টা আজি আপোনালোকৰ সফল হ'ব। ইয়াৰ ফলত আপোনাৰ সমাজ আৰু পৰিয়ালত আপোনাৰ প্ৰশংসা লাভ কৰিব পাৰিব আৰু নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ লগত ভাল কথা বতৰা আজি পাতিবলৈ সক্ষম হ'ব আৰু সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব। তেওঁলোকৰ পৰা কিবা ক্ষেত্ৰত যদি আপুনি সহায় বিচাৰে তেনেহ'লে তেওঁলোকেও আপোনালোকক সহায় কৰিব। এই সময়ত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে সময় হ'ব। গতিকে অসাৰ কাম কাজত একেবাৰে আপোনালোকে সময় খৰচ নকৰিব আৰু এলাহক একেবাৰে গুৰুত্ব নিদিব, নহ'লে আপোনাৰ কামবোৰত বাধা আহিব পাৰে। গতিকে এই সময় আপোনাৰ কাম কৰাৰ সময় হ'ব। কাম কৰি যাওক আৰু পৰিকল্পনা অনুসৰি কৰি যাওক। এনে কৰিলে আপোনালোকে এক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান সময়ত আপোনাৰ যিবিলাক নেতিবাচক অভাৱ আছে সেইবোৰ আঁতৰি পেলাবলৈ চেষ্টাও কৰিব। যুৱক যুৱতীসকলে বৰ্তমান সময়ত তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অলপ পৰিকল্পনাৰে আগবাঢ়িব লাগিব, কাৰণ এই ক্ষেত্ৰত আজি তেওঁলোকৰ সুযোগ বৃদ্ধি পাব আৰু বাহিৰলৈ যোৱাৰো সুবিধা পাব। আৰু এই সুযোগবোৰ যদি বৰ্তমান সময়ত ধৰিব পাৰে তেনেহ'লে তেওঁলোকৰ বাবে এক ভাল প্ৰতিফলন দেখাব। ব্যৱসায়িক পৰিস্থিতি বৰ্তমান দৰেই থাকিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সুসংগঠিত হ'ব। তথাপিও কোনোবা প্ৰভাৱশালী ব্যক্তিৰ অৱদানে আপোনাৰ কিছু কৃতিত্ব কঢ়িয়াই আনিব পাৰিব। গতিকে আপুনি আজি তেওঁলোকৰ সহায় ল'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পৰিৱৰ্তন আনিব সেইবোৰ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে সুনাম কঢ়িয়াই আনিব। চৰকাৰী কাম কৰা লোকসকলে তেওঁলোকৰ কামত আজি অধিক অৰিহণা যোগাবলৈ যত্ন কৰিব লাগিব আৰু উচ্চ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব। কিন্তু আজি তেওঁলোকৰ কামবোৰ ইমান সহজ নহ'ব। গতিকে তেওঁলোক প্ৰতিটো কাম কৰোঁতে পৰিকল্পনাৰে কৰিব লাগিব আৰু কিবা দিশত যদি তেওঁলোকে অসুবিধা পায় বা বাধা পায় তেনেহ'লে সহকৰ্মীৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত বাধাবোৰ আঁতৰিব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক বুজাবুজি থাকিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সহায় পাব। পৰিয়ালত আজি আপোনালোকে এক সুন্দৰ সময় কটাবলৈ সক্ষম হ'ব আৰু কোনোবা সদস্যৰ ভাল ফলাফলৰ ফলত বা কোনো ক্ষেত্ৰত ভাল সুবিধা পোৱাৰ ফলত আজি পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। আৰু আজি ৰাতিৰ আহাৰ আপোনালোকে একেলগে গ্ৰহণ কৰিলে আপোনালোকৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশো বিৰাজ কৰিব। প্ৰেমিক প্ৰেমিকাৰ আজি লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। গতিকে আপোনালোকে ইজনে সিজনক বিশ্বাস কৰি চলক, নিজে সৎ হওক। ইয়াৰ ফলত আপোনালোকে নিজৰ সম্পৰ্ক ভালদৰে চলাবলৈ সক্ষম হ'ব। ব্যায়াম আৰু যোগাসনৰ দৰে কাম কাজবোৰ নিয়মীয়াকৈ ৰাখক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশত সুস্থ অনুভৱ কৰিব আৰু পেশীৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সম্পৰ্ক ৰক্ষা কৰিলে পাৰস্পৰিক প্ৰেম আৰু বুজাবুজি অক্ষত থাকিব আৰু আপুনি নিজৰ বাবে লোৱা সিদ্ধান্তবোৰ আজি সঠিক বুলিও প্ৰমাণিত হ'ব। গতিকে নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু নিজৰ যি সিদ্ধান্ত আছে সেইবোৰতে অগ্ৰাধিকাৰ ৰাখক। সমাজ বা সামাজিক সম্পৰ্কৰ যিকোনো বিতৰ্কিত বিষয় আপোনাৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব। গতিকে আপুনি এই ক্ষেত্ৰত অলপ
ভাবি চিন্তি নিৰ্ণয়বোৰ ল'বলৈ চেষ্টা কৰিব। বন্ধু বা আত্মীয়ৰ লগত তৰ্কৰ পৰিস্থিতিৰ সম্ভাৱনা থাকিব, গতিকে নিজৰ স্বভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব। কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি এনে ক্ষেত্ৰত উত্তেজিত হয় তেনেহ'লে আপোনালোকৰ লগতো সম্পৰ্ক বেয়া হ'ব পাৰে আৰু আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত বিবেচনাৰে আপুনি আগবাঢ়িলে ভাল হয়। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, নহ'লে বাজেট আপোনাৰ নষ্ট হ'ব পাৰে আৰু এই সময়ত আপোনাৰ যিকোনো যাত্ৰা পিছুৱাই দিয়াটোৱে ভাল হ'ব। কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচ অত্যাধিক হ'লে আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। ব্যৱসায়িক কাৰ্যকলাপ একেই থাকিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাই আপোনাক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, গতিকে আজি আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। কঠিন সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক সমস্যাবোৰ সমাধান পাব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত উদ্ভৱ হোৱা যিবোৰ কঠিনতাই নহওক কিয় আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকক সাহস দিব আৰু অনাগত দিনবোৰত আপোনাৰ যিবোৰ আপোনালোকৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি স্থিতিশীলতা থাকিব আৰু বিষয়াসকলৰ পৰা আপোনালোকৰ সহায় সহযোগিতা অব্যাহত থাকিব। ইয়াৰ ফলত আপোনালোকে ভাল ফল লাভ কৰিব আৰু আপোনালোকৰ যিবোৰ প্ৰকল্প থাকিব সেইবোৰতো আপোনালোকে অতি সোনকালে সফলতা লাভ কৰিব। বিবাহিত জীৱনত আজি মধুৰতা দেখা যাব, কিন্তু আপোনালোকৰ ঘৰুৱা কিবা সমস্যাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশ অলপ নেতিবাচক হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সকলোৱে সংযমতা বজাই ৰাখি সকলো সদস্যৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সমস্যাবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব আৰু মনত ৰাখিব যাতে কোনো কাৰণতে বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি ধ্যান দিব, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থা আৰু অধিক বিনষ্ট হ'ব পাৰে। গতিকে পৰিয়ালৰ লোকক আপুনি বিশ্বাস কৰি চলক আৰু তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰক। ই আপোনালোকক পৰিয়ালত শান্তিৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক বুজাবুজি থকাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতো অৱনতি ঘটিব। গতিকে আপোনালোকে দুয়োজনে দুয়োজনক বিশ্বাস কৰি চলক আৰু আপোনালোকে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকক শক্তি দিব। আজি আপোনাৰ মাইগ্ৰেইন আৰু চাৰ্ভাইকেলৰ সমস্যাৰ বাবে আপোনাৰ দৈনন্দিন ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে। গতিকে নিয়মীয়া ৰুটিন বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ভাল খাদ্যাভ্যাস ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাবোৰ সমাধান লাভ কৰিব। আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ধ্যানত গুৰুত্ব দিব। আপোনালোকে ধ্যান কৰাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু মানসিক শান্তি লাভ কৰিলে আপোনালোকে কাম কৰাটো ইতিবাচকতা লাভ কৰিব। ইয়ে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।